ভাইটি চাকি কিমানকে দিছা? এক খুৰাত 5 টকা। 5 টকা নেকি? ভাল চাকি ল। কেইখনমান লওঁ দিয়া। ভাই কি কৰি আছা? চাকি লৈ আছিলোঁ ৰ'বা অলপ, দেৱালী আহিল নহয়। আজিকালি বেকাৰ বস্তু লয় নেকি? আজিকালিৰ দিনত 100 টকাত কি ধুনীয়া ধুনীয়া মালা ওলাইছে লাইটৰ, এইগিলা ল'ব লাগে। এইগিলা ফাল্টু, এইগিলা চাকিত তেল দিব লাগিব, এইগিলা কাম নাই লৈ। উৎপল মানে 100 টকাতে কি ধুনীয়া ধুনীয়া লাইট পাই, সেইগিলা আনিব লাগে। এইগিলা চাকিগিলা লৈ আছা। শুনা, সেইবিলাক লাইটেদি নিজৰ ঘৰখনে পোহৰ কৰিব পাৰি। সেইবিলাক চাইনা নলয়, যি নেকি আমাৰ দেশখন লুটি আছে। সেইবোৰ লাইট কিনিলে আমাৰ দেশৰ কোনো ভাল নহয়। তুমি ভাবি চাইছানে ই যে 2 পইচাৰ কাৰণে ইয়াতে মৰি আছে? তুমি ভাবিছানে ইয়াৰ দেৱালী কেনেকৈ যাব? তুমি যদি ইয়াৰ পৰা 10-20 টকাৰ চাকি লোৱা, তোমাৰ কিবা ক্ষতি হ'ব নেকি? বৰঞ্চ দীপাৱলীৰ দিনা ইয়াৰ ঘৰত চাকি জ্বলিব। তুমি ভাবিছা নেকি মই যে ইয়াৰ পৰা চাকি কিনিছোঁ মোৰ ঘৰ উজ্জ্বল কৰিব নহয়, যাতে দীপাৱলীৰ দিনা ইয়াৰ ঘৰ উজ্জ্বল হয়? চৰি ভাই, মোৰ ভুলটো ভাঙি দিলা আজি। আজিৰ পৰা মই নিজেও নিকিনো, বেলেগকো চাইনাৰ বস্তু কিনিব নিদিওঁ। চাকি লওঁ আমি এতিয়া। প্ৰথমে আমাৰ ভিলেজ ষ্টাৰ্ছ আছামৰ ফালৰ পৰা আপোনালোক সকলোকে দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি এই ভিডিঅ'টোৰ দ্বাৰা কি বুজাব বিচাৰিছোঁ আপোনালোকেতো গম পাইছেই চাগে, আৰু আপোনালোকেতো জানেই আজিকালি প্ৰদূষণৰ পৰিমাণ বৃদ্ধি পাইছে। গতিকে আপোনালোকে যিমান পাৰে সিমান কম পৰিমাণে বম ফটকা ফুটাই আমাৰ পৰিৱেশটো সুস্থ কৰি ৰাখক। ত' আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব। আৰু কাষত থকা ঘণ্টা বাটনটো দবাই দিব নাপাহৰিব দেই। ধন্যবাদ। জয় আই অসম।